উপনিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই চামগুৰিত আকৰ্ষণীয় হৈ উঠিছে শাসক বিৰোধীৰ নিৰ্বাচনী ৰণকৌশল। চামগুৰিত এফালে শাসকীয় দলৰ মন্ত্ৰী বিধায়কৰ মাৰাথন প্ৰচাৰ, আনফালে বিৰোধী দল কংগ্ৰেছেও চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ। সোমবাৰে সন্ধিয়া চামগুৰিৰ লৰিৰ মুখত কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে পুত্ৰ তানজিল হুছেইনক লগত লৈ চলালে নিৰ্বাচনী প্ৰচাৰ। ৰকিবুল হুছেইনে মন্ত্ৰী পীযুষ হাজৰিকাক কটাক্ষ কৰি কয় যে 200 বছৰে মিয়াৰ ভোট নালাগে বুলি কোৱা ব্যক্তিয়ে এতিয়া আকৌ মিয়াৰ ভোট বিচাৰি গৈছে। যদি মিয়াৰ ভোট লাগে তেন্তে মিয়া মুছলমানৰ ওচৰত ক্ষমা খোজক। জল জীৱন মিছনৰ আধৰুৱা কাম বন্ধ কৰাক লৈ মন্তব্য ৰকিবুল হুছেইনৰ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাক লৈ ভাষাৰ ব্যৱহাৰ ক'ত কৰিব? স্কুল বন্ধ কৰি হাজাৰ মদৰ দোকান খুলিছে। চৰকাৰে অসমীয়া ভাষাৰ প্ৰয়োগ ক'ত কৰিব বুলি প্ৰশ্ন সাহত ৰকিবুল হুছেইনৰ। কি দিব আৰু এইখিনি কি কৰিলে বাকীখিনি মিয়াৰ ভোট লাগে তাৰমানে সেইটোত কি ক'লে 200 বছৰ মিয়াৰ ভোট নালাগে কৈছিল নহয়। মই যোৰহাটত যদি গৌৰৱ গগৈ জিকে মই ৰাজনীতি এৰি দিম বুলি কৈছিল নহয়, সেইজনে নহয় জানো? হয় সেইজনেইটো কি কৈছিল গৌৰৱ গগৈ জিকিল নে হাৰিলে? তেওঁ এৰিলে নে ৰাজনীতিত আছে? মিয়াৰ ভোট নালাগে মানে একতকে একশৰ এজনে কৈছে মোৰ মিয়াৰ ভোট নালাগে, কিমান দিনৰ নালাগে বোলে 100 বছৰ, এখেতে কৈছে 200 বছৰ নালাগে। এতিয়া আকৌ লাগে, বুজি পোৱা নাই চামগুৰি সমষ্টিৰ মানুহ। গতিকে তেওঁ আহি কৈছে যে এইবাৰ তেওঁ কওক তাত গৈ যে মিয়াৰ ভোট লাগে, যি হৈছিল মই মাফ কৰিছোঁ। আমাৰ মুছলমান মিয়াবিলাকৰ মাইকী মানুহবিলাক কি ল'ৰা ছোৱালী কি মেচিন সেইবিলাক কথা বেয়া শব্দ আমি নকওঁ। যাৰ সেইবিলাক শব্দ ইউজ কৰি যিজনে ৰাজনীতি কৰে সেইবিলাকৰ উত্তৰ কি দিব? তেওঁ এতিয়া নিজৰ গাড়ী ঘূৰা হৈছে, আগতেতো গাড়ীখনো আমাৰ কংগ্ৰেছ চৰকাৰে দিয়া গাড়ী। কংগ্ৰেছে টুৰিজিমৰ পৰা দিয়া গাড়ীৰেহে তেতিয়া ঘূৰা পকা কৰি আছিলে। ইয়াত আপোনাৰ এই গান্ধীৰ লগত সেইবিলাক এতিয়া মই ক'ব খোজা নাই আৰু। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অৰ্থনৈতিক অৱস্থাটো বেয়া নহয়, অৰ্থনৈতিক অৱস্থা বেয়া হোৱাৰ সংজ্ঞা কি হয় নহয়? সংজ্ঞাটো হ'ল কি কৈছে যে ইমান বিশৃংখলতা হৈছে, ইমান ধাৰ লৈছে। ধাৰ ল'লে ঘৰ এখন চলাই থাকিলে বাপেক মাকক ল'ৰা ছোৱালীয়ে খুব ভাল পায় যে গাড়ী ঘোঁৰা দিছে মোক, মই নতুনকৈ বিয়া কৰিছোঁ, মোক একেবাৰে প্লেনৰ টিকেট আনি দিছে। যেতিয়া প্লেনৰ টিকেটখন লৈ আনি পেলাই ফুৰা চোকা কৰি ঘৰলৈ আহি যেতিয়া দেখে যে নিজৰ মাটি বন্ধক দি দিছিল, নিজৰ গাড়ীখন বন্ধক দি দিছিল, যেতিয়া গাড়ী মাটি বাৰী বেংকে লৈ গুচি যায়, গাড়ী লৈ যায় গৈ যেতিয়া দেউলীয়া হয়, পথৰ ভিকাৰী হয়, তেতিয়া দেউতাকক কয় দেউতা তুমি যে এনেধৰণে কৰিছিলা আমাক কৈছিলা নেকি? অসমক সেই দিশলৈ লৈ গৈ আছে অব্যৱস্থাৰ কাৰণে, ফাইনেন্সিয়েল অব্যৱস্থাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চূড়ান্ত অনিয়ম হৈছে। এই যে ধাৰ ধুৰ লৈ পেলাই যে চলাইছে সেইটো কাৰণে কোনো চৰকাৰৰ প্ৰয়োজন নাই। ৰবট এটাও ইয়াতকৈ ভালকৈ চলাই দিব। ধাৰ লৈ পেলাই পইচাটো আপোনাক দিলেও আপুনি যদি বিলাবলৈ দিয়ে, বিলাৱাটো ইমান কথা নহয়। পইচাটো আমদানি ক'ৰ পৰা কৰিছে, উপাৰ্জন ক'ৰ পৰা কৰিছে, সেইটোৱে উপাৰ্জন তুমি ক'ৰ পৰা কৰিছা। কংগ্ৰেছে ক'ৰবাত বেছিকৈ ল'লে উপাৰ্জন কৰিছে তেওঁলোকে, তুমি কিমান উপাৰ্জন কৰিছা? তুমি উপাৰ্জন কি কৰিছা? কংগ্ৰেছ ক'ৰবাত বেয়া কাম কৰিছে, কোনোবা ৰাজ্যই সেইটো ৰাজ্যৰ হিচাপ ল'ব, তোমাৰ হিচাপ কি? তুমি এতিয়া যে আগত যে এটা ল'ৰাই যে ফেইল কৰাৰ পিছত নিজৰ বহীখন বাপেকক নেদেখায়, কিয় দেখুওৱা নাই বোলে অমুকো ফেইল কৰিছে। আৰে তুমি যে ফেইল কৰিছা সেইটো নোকোৱা কিয়? অমুকো ফেইল কৰাৰ কাৰণে তুমি ফেইল কৰা যুক্তি থাকিব পাৰা নেকি? তুমি গোটেই অসমখনক যিটো ফাইনেন্সিয়েল কণ্ডিশ্যন যিটো কৰিছা, তুমি সৰ্বকালৰ সৰ্বব্যৰ্থ তুমি মুখ্যমন্ত্ৰী, সৰ্বকালৰ অন্যায় কৰা তুমি, অসমখনক অন্যায় কৰা তুমি, সকলো জাতি গোষ্ঠী অন্যায় কৰা তুমি মুখ্যমন্ত্ৰী। এতিয়াতো তুমি উমৰাংচুক যে মাটি দিছা, সেইখিনি মাটি ফৰেষ্টৰ মাটি দিছা, ট্ৰাইবেল বেল্টৰ মাটি দিছা, সেই আদানীক মাটি দিছা। এতিয়া তোমাৰ আদানীহে তোমাৰ অসমতকৈ, তোমাৰ অসমৰ মানুহতকৈ বেছি প্ৰিয় হ'ল। তুমি এজন জনজাতি বিৰোধী লোক, সেইটো সকলোৱে জানে। সেইকাৰণে জনজাতিসকলে তোমাক বাদ দিছে। জনজাতি মুখ্যমন্ত্ৰী এজন বিজেপি দিছিল, তুমি আঁতৰাই দিলা। তুমি যে এজন জনজাতি বিৰোধী, তুমি আহোম সম্প্ৰদায়ৰ লোকসকলে বেয়া পালে, মৰাণ মটকসকলে বেয়া পাইছে, চুতীয়া লোকসকলে বেয়া পাইছে, সুৰ ৰাজবংশী লোকসকলে বেয়া পাইছে, বাকী সংখ্যালঘু লোকসকলে বেয়া পাইছে, মিয়াৰ ভোটটো তোমাক নালাগেই। তে তুমি কোনখিনি মানুহক প্ৰতিনিধিত্ব কৰিছা?
সেই কথা তুমি আদানী আম্বানীক তুমি প্ৰতিনিধিত্ব কৰিছা। গতিকে এই কথাখিনি আদানী আম্বানীৰ তুমি ধনী মানুহখিনি তুমি প্ৰতিনিধি। আৰু এজনে আহি পেলাই কয় 200 বছৰ মিয়াৰ ভোট নালাগে আৰু এতিয়া আহিছে মিয়াৰ ভোট খুজিবলৈ হয়। নাপটো খোজক, তেতিয়া ৰাইজে ভাবি চাব যে মই যিখিনি আগত কথা কৈছিলোঁ সেইখিনি মোৰ ভুল হৈছিল, মাফ কৰক, ক্ষমা কৰক। তাত মই দেখি আহিলোঁ 300 চকী আছে। 300 চকীত কিমান 5000 মানুহ হ'ব পাৰে। 300 চকীত 300 মানুহে হ'ব। গোটেই সমষ্টিত প্ৰদেশ বিজেপিৰ নেতাসকল আহোঁতে গোটেই সমষ্টিৰ পৰা 300 মানুহ আছে। আৰু মই 1টা বজাত আহিম বুলি কৈ 4টা বজাত অহাৰ লগে লগে ইয়াত 1000 মানুহ হয়। গতিকে সেইটো যুগটো সেইটোৱে 300 আৰু আমাৰ 1000, 70% আৰু 30%। এইবিলাক মই কথা ক'ব খোজা নাই। ভোটৰ আগদিনালৈকে আমি হাৰি থাকিম। ভোটৰ বাকচত ভোটৰ আগদিনালৈকে নহয়, ভোটৰ কাউণ্টিঙৰ ফাৰ্ষ্ট ৰাউণ্ডলৈকে আমি হাৰি থাকোঁ সদায়। আজিলৈকে মোৰ যিটো নিৰ্বাচন হ'ল 2001, 2006, 2011, 2016, 2021, আনকি 2024, য'ত 10 লাখ ভোটত জিকিছোঁ। তাৰ আগলৈকে আপোনালোকে চাওক, ৰকিবুল হুছেইন হাৰিব নাই ঠিক নাই, বদৰুদ্দিন আজমলৰ লগত জিকিব নাই হাৰিব ঠিক নাই, বদৰুদ্দিন আজমল জিকিব। গতিকে ভোটৰ আগদিনালৈকে আমি মাটিত থকা মানুহ, মাটিত কথা কম। সকলো জাতি জনগোষ্ঠী। মোৰ চামগুৰি কোনো ৰাজনৈতিক ক্ষেত্ৰ নহয়, চামগুৰি মোৰ কৰ্মভূমি। ইয়াত চামগুৰিত আমি খেতি কৰিছোঁ। এতিয়া ফচল যদি ৰাইজে খেতি চুৰ কৰি লৈ যাবলৈ ওলায়, ইয়াৰ মানুহবিলাক সচেতন। চামগুৰি নিচিনা এটা সমষ্টিত এখন ইঞ্জিনিয়াৰিং কলেজ হৈছে। ইঞ্জিনিয়াৰিং কলেজ চামগুৰি সমষ্টিত হৈছে। এটা সমষ্টিত 2খন ITI হৈছে। এতিয়া মই বেছি ক'ব গ'লে হিংসাত বাঢ়িব। কলেজ কৰিছোঁ, মডেল স্কুল হৈছে, বিভিন্ন ধৰণৰ অন্য নালাগে। বিজেপি এতিয়া 8 বছৰ নহয়, ইমান চাকৰি দিছে, কিবা নিযুত মইনা কিবা দিছে। প্ৰত্যেকটো পঞ্চায়তত যিখিনি চাকৰি বাকৰি হৈছে, মই অলপ খোলাকৈ কৈছোঁ। তেওঁলোকে বাৰু এই মাইনৰিটি মানুহখিনিক কথাটো বাৰু তেওঁলোকৰ অস্পৃশ্য, ভোট নালাগে, মেয়ৰ ভোটটো নালাগে। যিখিনি ভোট লাগে, যাৰ ভোট লাগে, সেই ঠাইত তেওঁলোকে কিমান চাকৰি দিছে, ৰকিবুল হুছেইনৰ দিনত, তৰুণ গগৈৰ দিনত কিমান চাকৰি পাইছে, তাৰ যুগটোৰে হৈ যাব। মইতো এইটো 8 বছৰ তেওঁলোকৰ এতিয়া আমাৰ এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান ভিতাই একে ফুলাই কথা কৈছে। মই তেওঁক কৈছোঁ যে চামগুৰি সমষ্টিত বাকী খুব বেয়া পায়, যি হয় নগদ। মই নগদ কাম বন কৰি পেলাই আহিছোঁ ৰাইজৰ ওচৰত। বঙালী হিন্দু এলেকাত মই খোলাকৈ কৈছোঁ যে পঞ্চায়তকেইটাত আম বাগান, টুপুকুৰি জাৰণি, লাও খোৱা, আপোনাৰ বিভিন্ন লাই লুৰি, ভোৰবন্ধাৰ এটা এলেকা, আমাৰ কুহুমতলিৰ এটা এলেকা, সেই এলেকাবিলাকত য'ত ভাষিক সংখ্যালঘু লোকসকল আছে, হিমন্ত বিশ্ব শৰ্মাৰ দিনত কিমান চাকৰি দিলে, সেই কথাখিনি তেওঁ আহি ৰাজহুৱা কৰক। বহুত চাকৰি দিছে বুলি কৈছে। আৰু ৰকিবুল হুছেইন মন্ত্ৰী MLA থকা অৱস্থাত, তৰুণ গগৈ মুখ্যমন্ত্ৰী থকা অৱস্থাত সেই চৰকাৰৰ দিনত কিমান চাকৰি বাকৰি পালে। এটা পঞ্চায়ততে 100-150 চাকৰি পাইছে। 100-150 চাকৰি পোৱা বুলি মই ৰাজহুৱাভাৱে ইয়াত কৈ আছোঁ যে কংগ্ৰেছৰ দিনত, তৰুণ গগৈ মুখ্যমন্ত্ৰী থকাৰ দিনত চাকৰি পাইছে। অন্য লেখযোগ বাৰু বাদ দিছোঁ মই। তেওঁলোকে যদি চাকৰি দিছে, মোতকৈ বেছি ভোট দিব ৰাইজে। আৰু যদি নাই দিয়া, ভয় ভীত ট্ৰেন্সফাৰ কৰি পেলাই ভোট ল'বলৈ আহিছে নেকি মানুহ। আজিও ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাইছে, সেইবিলাক দি ভোট নাপায় নহয়। ৰঙা চকু দি নহ'লেতো ব্ৰিটিছেই পাৰিলেহেঁতেন। ব্ৰিটিছৰ ৰঙা চকু গুলু ইবাৰত দেখোন উফৰাই দিলে কংগ্ৰেছে। এতিয়া ফুকলীয়া নেতাসকল আহি মোক বিভিন্ন ধৰণেৰে আপোনাৰ গালি আপুনি পাৰে, সেইবিলাকে মোৰ মূলধন। কওক যে ৰকিবুল হুছেইনতকৈ আমি বেছি কাম কৰি দেখাইছোঁ, তেতিয়া কওক তেওঁ। আজি স্কুলৰ যিবিলাক আপোনাৰ দুপৰীয়া আহাৰ ভোকত থকা ল'ৰা ছোৱালী কোনে দিছে? কংগ্ৰেছে দিছে, বন্ধ কৰি থৈছে। ইউনিফৰ্ম কোনে দিছে? একেলগে দুখীয়া ল'ৰা ছোৱালী, ধনী ল'ৰা ছোৱালী একেলগে বহি ইউনিফৰ্ম কংগ্ৰেছে দিছে। চাইকেল কোনে দিছিল? 8, 9, 10ৰ ছোৱালীক কংগ্ৰেছে দিছে। বিভিন্ন ধৰণৰ আঁচনিবিলাক বন্ধহে কৰিছে। ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবিলাকক কম্পিউটাৰ কোনে দিছিল? লেপটপ কোনে দিছিল? কংগ্ৰেছে দিছে। এইবিলাক তেওঁলোকে বন্ধহে কৰিছে। চুৰিয়াৰ পৰা নাছিমুদ্দিনৰ ৰিপৰ্ট, এনি লাইভ।
খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।